ওদালগুৰিৰ বিভিন্ন স্থানৰ পথাৰত নাই এতিয়া পানী, যাৰ বাবে পথাৰত কঠীয়া সিঁচিব পৰা নাই কৃষকে। এফালে অনাবৃষ্টি, আনফালে নলী নাদৰ পানী বন্ধ। ফলত পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। খোৱাপানীৰ সমস্যায়ো বাৰুকৈ জুৰুলা কৰিছে এইসকল গয়াক। তেলিয়াপাৰা, খ্ৰীষ্টানপাৰা, হাতীগড়ত ৰাইজৰ মাজত এতিয়া হাহাকাৰ লাগিছে। গাঁওখনত আজিলৈকে নহল জলসিঞ্চনৰ কোনো ব্যৱস্থা আৰু শীঘ্ৰেই গাঁওকেইখনত জলসিঞ্চনৰ উচিত ব্যৱস্থা কৰাৰ আহ্বান জনাইছে গাঁওবাসীয়ে। এই সন্দৰ্ভত ওদালগুৰিৰ পৰা নিপু কাকতিৰ এক প্ৰতিবেদন আগবঢ়াইছো। জলসংকটে দেখা দিছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত আৰু মানুহৰ খোৱা পানীকে ভিতৰ কৰি যিসমূহ খেতিৰ বাবে ব্যৱহাৰ কৰা পানী সকলো এতিয়া শুকাই গৈছে। আৰু মই মোৰ সতীৰ্থক ইয়াৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইখন হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পানেৰীৰ সমীপৱৰ্তী তেলিয়াপাৰা, আৰু তেলিয়াপাৰা গাঁৱত কেনেধৰণে পথাৰ শুকাই গৈছে আৰু যাৰ বাবে এতিয়া সমাগত বাৰিষা যদিও এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই ইয়াৰ কৃষকসকলে। ইয়াৰ দৃশ্যসমূহ দেখুৱাই থকাৰ লগতে সমান্তৰালভাৱে মই ইয়াৰ যিসমূহ স্থানীয় কৃষক আছে মই তেওঁলোকৰ পৰাও জানিব চেষ্টা কৰিম। বিগত 5 বছৰ ধৰি তেওঁলোকে সময়ত কঠীয়া পাৰিব নোৱাৰে আৰু যাৰ বাবে তেওঁলোকৰ খেতি ভাল নোহোৱাৰ অভিযোগ উঠিছে। গাঁও প্ৰধানগৰাকী আছে, মই তেওঁলোকৰ পৰাও জানিব চেষ্টা কৰিম। কি ক'ব দাদা, বিগত 5 বছৰ ধৰি আপোনালোকে সময়মতে কঠীয়া পাৰিব? হয়, এই বিগত আমি 5 বছৰ ধৰি এই পথাৰত আমি খেতি কৰিব পৰা নাই। আমাৰ এইখন পথাৰত প্ৰায় 3খন গাঁৱৰ মানুহ জড়িত হৈ আছে, প্ৰায় 500 মানুহ, 500 কৃষকে আজিলৈকে মানে নিজৰ ইচ্ছামতে খেতি কৰিব নোৱাৰে। তাৰোপৰি এইবাৰ এনেকুৱা এটা অৱস্থা আছে, পথাৰতো পানী নাই। এই বাৰিষা সময়ত আমি কঠীয়া পাৰিব পৰা নাই, পানীৰ ব্যৱস্থা কৰিব পৰা নাই। তাৰোপৰি ঘৰত মানুহবিলাকৰ এনেকুৱা এটা অৱস্থা, পানী খাবলৈকে পানী নাই। কুৱাবিলাক শুকাই গৈছে, বৰিঙৰ এটা দুটা বৰিঙৰ পানী পায়, কিছুমান বৰিঙতো পানীয়ে নাই। তাৰোপৰি বিৰাট ডাঙৰ আমাৰ এটা সমস্যা এইটোৱে যে আমাৰ যি ওচৰত যি কুলসী নদীটো খনন কাৰ্য, অবৈধ খনন কাৰ্য, মানে যথেষ্ট পৰিমাণে তেওঁলোকে দকৈ খান্দি লৈ গৈছে। শিল বালিবিলাক চৰকাৰে সেইবিলাক আহৰণ কৰিছে, সম্পত্তিবিলাক ইয়াৰ পৰা উঠাই নিছে, কিন্তু ৰাইজৰ বা গাঁৱৰ মানুহৰ সুবিধা কোনোনে বিচৰা নাই। কোনোনে পানী জলসিঞ্চন প্ৰকল্প বা অন্যান্য সুবিধা আমাক পানীৰ সুবিধা দিয়া নাই। বিনিময়ত আমাৰ কৃষক ৰাইজে ভুক্তভোগী হ'ব লাগে। গাঁওখনৰ প্ৰায় সংখ্যক মানুহে কৃষিজীৱী। ইয়াৰ অন্ততঃ ৭৫% আমাৰ কৃষিজীৱী ৰাইজ। এইবিলাক মানুহে কৃষি কৰে, খেতি কৰে, উপায় নাই। আমাৰ যিখিনি অৱস্থা এতিয়া আমি কি কৰিম কি নকৰিম ভয়বাসী আমি মূৰে কপালত হাত দিব লগা পৰিছোঁ। কিন্তু চৰকাৰে এটা বস্তু গ্ৰহণ কৰি আছে, আমাৰ নদীৰ পৰা কুলখিনি যিবিলাক শিল বালি বা অন্যান্য সম্পদ এইবিলাক তেওঁলোকে আহৰণ কৰিছে, কিন্তু আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে পানী যোগান আঁচনি আজিলৈকে ধৰা নাই, দিয়া নাই। আমি বহুতবাৰ আবেদন কৰিছোঁ, পথাৰত পানী যোগানৰ আঁচনি দিয়ক, ব্যৱস্থা কৰক। আজিলৈকে আমি সুফল পোৱা নাই। 5 বছৰ পূৰ্বতে আপোনালোকে খেতি পথাৰত কেনেধৰণে পানী? তেতিয়া আমি পানী পাইছিলোঁ, কুলসী নদীৰ পানী ধুনীয়াকৈ পানী আহিছিলে। তাৰ পৰা আমি পানী এটা অংশ আমি পানী কাটি আনিছিলোঁ, ডুংবিলাক খান্দি পেলাই পানী ওলাইছিলোঁ। এতিয়া আমাৰ পানীৰ ব্যৱস্থা নাই। কুলসী নদী যিহেতু দ হৈ গৈছে, পানীৰ লেয়াৰটো কমি গৈছে, আমাৰ এতিয়া পানী নাই। হয়, কুলসী নদীৰ অবৈধভাৱে তেওঁলোকে অভিযোগ কৰা অনুসৰি অবৈধভাৱে খননটো বৃদ্ধি কৰি যোৱাৰ বাবে এনেধৰণে পথাৰ সকলো শুকাই গৈছে এই তেলিয়াপাৰা অঞ্চলত। আপোনালোকৰ এই বিগত 5 বছৰ ধৰি খেতি কৰাত অসুবিধা হৈছে। এই যিসমূহ ইয়াতে মহল আছে, কুলসী নদীৰ পৰা বালি শিল উঠাই থাকে, তেওঁলোকৰ ওপৰত অভিযোগ দাখিল কৰিছিল। তেওঁলোকক আমি অভিযোগ দিছিলোঁ। তেওঁলোকে কৈছে যে আমাৰ যিটো পাৰ্মিট আছে, পাৰ্মিটত 3 ফুটকৈ খান্দাৰ আমাৰ হেৰি আছে, কিন্তু তেওঁলোকে পাৰ্মিটত বাহিৰেও অবৈধভাৱে খনন কৰাৰ কাৰণে আমাৰ পানীৰ লেয়াৰটো বহুখিনি তললৈকে গুচি গৈছে। তাৰ বিনিময়ত আমাৰ ধৰক খোৱা পানীৰো দুৰ্ভোগ ভুগিব লগা হৈছে। আমি প্ৰায় 1.5 কিলোমিটাৰ দূৰৰ পৰা খোৱা পানীখিনি আনিব লগা হৈছে। খেতি পথাৰৰ পানীটো বাদে আমাৰ এতিয়া গা ধোৱা, খোৱা লোৱা পানীখিনিৰো মানে নথৈ কষ্ট হৈছে। এই যিসমূহ মহলে শিল বালি খনন কৰি আছে, তেওঁলোকে কিমান দকৈ গাঁতবিলাক খান্দিছে? প্ৰায়তো কিছু জেগাত 10 ফুটলৈকে খান্দা আছে, 10 ফুটলৈকে খান্দা আছে, 8 ফুট 10 ফুট এনেকুৱা প্ৰায়খিনি খান্দা আছে, 10 ফুটলৈকে খান্দা আছে। আপোনালোকৰ পূৰ্বতে ইয়াৰ 5 বছৰ আমি জনাত আপোনালোকে 5 বছৰ পূৰ্বলৈকে সুন্দৰভাৱে খেতি বাতি কৰিছিল, নৈৰ পানী উঠাই। এতিয়া কেৱল নৈখন দ হৈ যোৱাৰ বাবে আপোনালোকে নৈখন দ হোৱাৰ কাৰণে আমি যিটো বান্ধ ভেটিছিলোঁ, সেই বান্ধ ভেটাৰ প্ৰচেছটো আমাৰ বন্ধ হৈ গৈছে। কাৰণ এতিয়া মানে নৈখন দ হোৱাৰ কাৰণে আমি পানীটো বান্ধি ৰাখিব নোৱাৰোঁ, কাৰণ ঢল বেছি অহাৰ পৰা আমাৰ বান্ধটো খহাই লৈ গুচি যায়। গতিকে আমি মানে বান্ধ ভেটি পেলাই দঙৈ দি পানী আনিব নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে আমি খেতি কৰিব নোৱাৰা হৈ গৈছোঁ বৰ্তমান। যে আজি তাৰিখলৈ কঠীয়া পাৰাৰ কোনো ব্যৱস্থা কৰিব পৰা হোৱা নাই। এই প্ৰায় সংখ্যক মানুহে ইয়াতে কৃষিজীৱী মানুহ, 75% মানুহ খেতিয়ক মানুহ। প্ৰায় 3খন গাঁৱৰ ভিলিয়ত আমাৰ 500 ঘৰ মানুহ খেতিয়ক মানুহ। এই কুলচী নৈত মহল কিমান আছে? মহলটো আমাৰ এইখিনি জানাৰ ভিতৰত 2টা মহল আছে। 2টা মহলে কিমান কিলোমিটাৰলৈকে খান্দে? প্ৰায়তো 6 কিলোমিটাৰ খান্দা আছে। 6 কিলোমিটাৰলৈকে নদীত দ কৰি দিছে। ইয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই।
হয়, কুলচি নৈৰ যি খনন সেই খনন প্ৰায় 6 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকে দ কৰি লৈ যোৱাৰ বাবে ইয়াৰে যি পানীৰ লেয়াৰ সেই পানীৰ লেয়াৰ নোহোৱাৰ বাবে এনেধৰণে পথাৰসমূহ শুকাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। আপোনালোকে এতিয়া কি চৰকাৰৰ ওচৰত কি আবেদন কৰিব? হয়, আমি আপোনালোকৰ যোগেদি চৰকাৰৰ ওচৰত এইটোৱে আবেদন কৰোঁ যে কৃষিৰ বাবে তেওঁলোকে যাতে আমাৰ এই অঞ্চলৰ ৰাইজক সহায়ৰ কাৰণে তেওঁলোকৰ আঁচনি যি পানীৰ আঁচনি সেইখিনি যাতে আমাক দিয়ে সুবিধা কৰি তাৰপিছত আমাৰ ৰাইজখিনি উপকৃত তেতিয়াহে হ'ব পাৰিব। বা যিহেতু আমাৰ এই ৰাইজ এই অঞ্চলৰ ৰাইজ ৭৫% কৃষিজীৱী, কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলে। সেয়েহে চৰকাৰক মোৰ অনুৰোধ থাকিল তেওঁলোকে যেন অলপ আমাক সহায় কৰে এইখিনি। হয়, মই মোৰ সতীৰ্থক এটা দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এনেধৰণে দূৰ দূৰণিলৈ সকলো পথাৰ এতিয়া শুকাই আছে আৰু গৰু ছাগলীৰ বাবেও তীব্ৰ জলসংকটে দেখা দিছে আৰু প্ৰত্যেকখন পথাৰতে কঠীয়া পাৰিবৰ বাবে হাল বাই থৈ দিছিলে যদিও এতিয়া ডাঙৰ ডাঙৰ শুকান চপৰাত পৰিণত হৈছে পথাৰসমূহ। আৰু এগৰাকী ভুক্তভোগী কৃষক আছে, মই তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম। কি ক'ব, বিগত 5 বছৰে ধৰি আপোনালোকে ভালদৰে খেতি কৰিবই পৰা নাই, এতিয়া এই নৈসমূহ যেনেধৰণে অবাধভাৱে খনন কৰি গৈ আছে সেই ৰোধ কৰিবৰ বাবে চৰকাৰৰ ওচৰত কি অনুৰোধ কৰিব? আমাৰ বিশেষকৈ কলসী নদীটো অবাধ গতিত খান্দাৰ কাৰণে আমাৰ পানীৰ বৰ অসুবিধা হৈছে। সেয়ে আমি চৰকাৰক অনুৰোধ জনাওঁ যে তেওঁলোকে চৰকাৰে যাতে আমাৰ এই নদীটো অতি কমেও খান্দা কম কৰি দিয়ে যেন, আৰু খান্দা কম কৰি দিলে আমাৰ পানীৰ অকণমান সুবিধা হ'ব বুলি মই অনুমান কৰোঁ। ইয়াৰ 5 বছৰ পূৰ্বতে এই পথাৰবিলাক পানীৰে ভৰি আছে। এই 5 বছৰ আগত আমাৰ পানী সম্পূৰ্ণ পানী আছিলে। এই নদী যেতিয়া খান্দিব ধৰিলে তেতিয়াৰ পৰা আমাৰ পানী বৰ নাইকিয়া হৈ গৈছে। খৰালি মাহতো পানী আছিলে। খৰালি মাহতে পানী আছিলে আগতে, এতিয়া বৰ্তমান পানী নোহোৱা হৈ গৈছে। হয়, 5 বছৰ পূৰ্বলৈকে ইয়াতে সুন্দৰভাৱে পথাৰত বা ইয়াৰ যিসমূহ ডোং খাল সকলোতে পানী উপচি আছিলে, কিন্তু যিসমূহ মহলে কুলচি নৈৰ যি খনন কাৰ্য চলাই আছে সেই খনন কাৰ্য গভীৰভাৱে কৰাৰ বাবে এনেধৰণৰ এতিয়া পানী শুকাই গৈছে এই অঞ্চলসমূহত। আৰু ভাৰত ভূটান সীমান্তৱৰ্তী এই তেলিয়াপাৰা গাঁৱৰ নিপু কাকতি, ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ অভাৱৰ বাবে হাহাকাৰ লাগিছে কৃষকসকলৰ। কঠীয়া সিঁচা আচলতে সময় হৈছে, কিন্তু পানী নাই, পথাৰত পানী নাই বাবে এতিয়া কঠীয়াও সিঁচিব পৰা নাই কৃষকে। এফালে অনাবৃষ্টি, আনফালে আকৌ নলী নাদৰ পানীও বন্ধ, ফলত পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। লগতে খোৱা পানীৰ সমস্যাই জুৰুলা কৰিছে এইসকল লোকক।